যিদৰে অসমৰ ৰাইজে আজিলৈকে গম নাপায় জোনমণি ৰাভাৰ হত্যা কেনেদৰে হ'ল, যিদৰে অসমৰ ৰাইজে আজিলৈকে গম নাপায় যে জ্যোতিষা দাসৰ ছুইচাইডৰ লগত কোন ৰাজনৈতিকভাৱে প্ৰভাৱশালী মন্ত্ৰী বা ব্যক্তি জড়িত হৈ আছে, কেনেদৰে উমৰাংচাওত ইমান ইলিগেল ৰেথল মাইনিং চলি আছিল। সেই একেৰাহে অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থকালৈকে গম নাপাব, তথ্যবোৰ নাজানিব যে জুবিন গৰ্গৰ মৃত্যু কেনেদৰে হ'ল। এতিয়া মুখ্যমন্ত্ৰীয়ে শেষত নিৰ্দেশ দিলে যে দ্বিতীয় পষ্টমৰ্টেম হ'ব লাগে। তো যদি ইয়াতে আমাৰ গুৱাহাটীৰ ভিতৰতে দ্বিতীয় পষ্টমৰ্টেম হ'ল, তে পষ্টমৰ্টেমৰ তথ্যবোৰ ৰাজহুৱা কিয় নকৰে? আমি অসমৰ ৰাইজে দেখিছোঁ যে ছিংগাপুৰত পষ্টমৰ্টেম ৰিপৰ্টত কি লিখা আছে, কিন্তু গুৱাহাটীত হোৱা পষ্টমৰ্টেমৰ ৰিপৰ্ট অসমৰ ৰাইজে আজিলৈকে দেখা পোৱা নাই। কিয়? দ্বিতীয়বাৰ পষ্টমৰ্টেম কৰা অন্তিম দিনত, অন্তিম যাত্ৰা আৰম্ভ কৰাৰ আগত নৰ্চৰ দেশটো কষ্ট দিয়া যি কাম কৰা গ'ল, সেই কষ্ট দিয়াৰ পিছত ৰাইজে কিয় গম পোৱা নাই যে দ্বিতীয় পষ্টমৰ্টেমত কি লিখা আছে, কি হ'ল, কিয় তাত কি লুকাবলৈ আছে? সেইটো কয় নহয় লিগেল মিনছ দি জনাব লাগে। পষ্টমৰ্টেম হ'ল নে নাই হোৱা, কি পালে, কিয় অসমৰ ৰাইজক এইখিনি কথা আমি জনাবলৈ সক্ষম হোৱা নাই? ঘটনাক্ৰমটো আজিলৈকে আমি জানিবলৈ পৰা নাই। আজি দুখ লাগে যে অনুৰাগীসকল, আমাৰ অসমৰ জুবিন গাৰ্গ অনুৰাগীসকল, মোক ক'বই লাগিব আটাইতকৈ ধৈৰ্য তেওঁলোকে দেখাইছে। ইতিহাসত যদি আপোনালোকে বেলেগ ৰাজ্যত দেখা পায় য'ত এগৰাকী মহান শিল্পীৰ মৃত্যু হৈছে, তাত কিছুদিনলৈকে অৰাজকতা সৃষ্টি হয়, দোকানবোৰ জ্বলাই দিয়ে, টায়াৰ জ্বলাই দিয়ে, গাড়ী জ্বলাই দিয়ে, গাড়ী ভাঙি দিয়ে। কিন্তু অসমৰ জুবিন গাৰ্গৰ অনুৰাগীসকলৰ ধৈৰ্য মই মানিছোঁ, মই চেলিউট কৰিছোঁ। কান্দিছে, ন্যায় বিচাৰিছে, গান গাইছে, একগোট হৈছে, কিন্তু কেতিয়াও অৰাজকতা সৃষ্টি কৰা নাই। খুব ধৈৰ্য সহকাৰে এইখন চৰকাৰটো সময় দিছে যে আপোনালোকে উচিত তদন্ত কৰি তথ্যবোৰ ফাদিল কৰক। সেই অনুৰাগীসকলক সন্মান কৰাতকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ আৰক্ষী যোগেদি তেওঁলোকক ভয় খুৱাইছে, লাঠি চলনা চলাইছে, পিটিছে, পুলিচ পঠাইছে। আকৌ নেপালৰ লগত তুলনা কৰি তেওঁলোকৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবলৈ বিচাৰিছে। নেপালৰ লগত কি ইয়াত আমাৰ অসমৰ জুবিন গাৰ্গ অনুৰাগীসকলৰ লগত তুলনা কৰি তেওঁলোকৰ সৎ উদ্দেশ্যটো আপোনালোকে অপমানিত কৰিবলৈ বিচাৰে? আৰু প্ৰথমবাৰ নহয়, বাৰম্বাৰ যেতিয়া জুবিন গাৰ্গ ছিংগাপুৰলৈ যোৱা নাছিল, সেই সময়তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা সংবাদমেল যোগেদি সেই সময়তো এটা কথা কৈছিল, কি অসমৰ ভিতৰতো কিছু মানুহ আছে যি নেপালৰ দৰে জেনজি সমাজৰ যোগেদি অৰাজকতা বিচাৰে। আৰু এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো একেখিনি কথা কৈ আছে।
কি উদ্দেশ্য লৈ তেওঁ বাৰম্বাৰ এইখিনি কথা কৈ আছে? জুবিন গাৰ্গ জীয়াই থাকোঁতেও এইখিনি কথা ক'লে, জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো এইখিনি কথা কৈ আছে। আজিতো তেওঁ জুবিন গাৰ্গৰ অনুৰাগীসকলৰ সম্পৰ্কত এইখিনি কথা কৈ আছে। তেতিয়াও কৈ আছিলে নেকি যেতিয়া জুবিন গাৰ্গ আমাৰ মাজত আছিল? আমি জানিবলৈ বিচাৰোঁ। মুখ্যমন্ত্ৰী কিয় গোটেইখিনি সুবিধা থকা স্বত্তেও ছিংগাপুৰত ইণ্ডিয়ান এম্বেচি আছে, ছিংগাপুৰ চৰকাৰৰ লগত আমাৰ ভাল সম্পৰ্ক, কেন্দ্ৰৰ চৰকাৰ, ৰাজ্য চৰকাৰ, তথাপিও আমাক ক'ব পৰা নাই যে এই শ্যামকানু মহন্তৰ যে কোম্পানী বাৰম্বাৰ কেন্দ্ৰৰ চৰকাৰে কিয় সহায় কৰি থাকে, কিয় ইমান টকা পইচা দিয়ে, বাৰম্বাৰ কেন্দ্ৰীয় মন্ত্ৰীবোৰ কিয় উপস্থিত হৈ থাকে? যোৰহাটৰ বিজেপি দলৰ নেতাৰ কাৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে তেওঁ সিদ্ধাৰ্থ শৰ্মাৰ লগত ভাল হৈ জুবিন গাৰ্গক নিজৰ ৰাজনৈতিক লাভৰ বাবে ব্যৱহাৰ কৰিবলৈ বিচাৰিছে? দ্বিতীয় পষ্টমৰ্টমটো ফাদিল কৰা নাই, পূজাৰ কাৰণে ৰৈ আছোঁ। আমি কিবা নাটক চাই আছোঁ নেকি? কিবা চিনেমা চাই আছোঁ নেকি যি ৰৈ থাকিব লাগে? তো এই ধৰণৰ যে কামবোৰ চলি আছে, আমাৰ সন্দেহ যে তেওঁ জুবিন গাৰ্গৰ মৃত্যু লৈ তথ্যবোৰ ৰাজহুৱা হোৱাটো নিবিচাৰে। ইনভেষ্টিগেশ্যন জানি বুজি তেওঁ এটা বেলেগ ফালে ঠেলি দিবলৈ বিচাৰে। আৰু এই সময়ত অনুৰাগীসকলৰ লগত আমি সকলোৱে আছোঁ, যি অনুৰাগীসকল ধৈৰ্য সহকাৰে নিজৰ আৱেগ প্ৰকাশ কৰিছে। অহা 3 অক্টোবৰৰ পৰা আমি এটা সিদ্ধান্ত লৈছোঁ যে জুবিন গাৰ্গক ন্যায় দিয়ক, জাষ্টিছ ফৰ জুবিন গাৰ্গ। আমি কেণ্ডেল লাইট মাৰ্চ আমি অসমৰ চুকে কোণে আমি আৰম্ভ কৰিম। তেওঁ 6 অক্টোবৰৰ কাৰণে ৰৈ আছে। আমি 3 অক্টোবৰৰ পৰা জুবিন গাৰ্গক ন্যায় দিয়ক কেণ্ডেল লাইট যাত্ৰা অসমৰ চুকে কোণে আমি আৰম্ভ কৰিম। আমি জোনমণি ৰাভাৰ দৰে, জ্যোতিষা দাস দৰে জুবিন গাৰ্গৰ মৃত্যু ৰহস্য হৈ থাকিবলৈ নিদিওঁ। এইখিনি কথা আজি আপোনালোকক এই সংবাদমেল যোগেদি মই জনালোঁ। আৰু ইয়াৰ পৰৱৰ্তী সময়ত যদি কিবা প্ৰশ্ন আপোনালোকৰ মনত আছে আমি তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। গোটেই বিষয়টো দেখা গৈছে SIT-য়ে মাতিছে, 3 দিনকৈ মাতিছে, তেওঁলোকে তালাচী চলাইছে, বিভিন্ন সামগ্ৰী জব্দ কৰিছে, কিন্তু অসমৰ ৰাইজে যেনেকৈ বিচাৰি আছে, সকলোৱে যেনেকৈ বিচাৰি আছে, তেনেধৰণে ঘটনাবোৰ হোৱা নাই। কোনোবা বেলেগ দেশৰ ভিতৰত বা ভাৰতৰ ভিতৰত বেলেগ এটা সময়ত বেলেগ এটা ৰাজ্যত লগে লগে আজি প্ৰথম ষ্টেটমেণ্ট মেনেজাৰ আহিলহেঁতেন, লগে লগে প্ৰথম ষ্টেটমেণ্ট ইভেণ্ট অৰ্গেনাইজাৰ আহিলহেঁতেন। বহুত কথা ওলাইছে যে জুবিন গাৰ্গৰ যোৱা ইচ্ছা নাছিল। কিমান কথা সঁচা মিছা গোটেই ঘটনাক্ৰমটো আজি আমি গম পাই গ'লোহেঁতেন। সেইকাৰণেতো কৈছোঁ ইয়াত VIP দৰে ইহঁতক ৰেড কাৰ্পেট ট্ৰিটমেণ্ট দিয়া গৈছে, VIP ষ্টেটাছ দিয়া গৈছে, ইচ্ছামতে ভিডিঅ' বাইট এৰি আছে। মইতো প্ৰথমবাৰ দেখিছোঁ যে যিসকল মূল ব্যক্তি, যিসকলৰ নামৰ ওপৰত কেছ ফাইল হৈছে, পুলিচক কিবা এটা ষ্টেটমেণ্ট দিয়াৰ আগত আৰামছে সংবাদমেল পাতিছে, ভিডিঅ' ষ্টেটমেণ্ট এৰিছে আৰু আৰক্ষী চাই আছে। আজি মূল ষ্টেটমেণ্ট আজি 6 অক্টোবৰৰ কাৰণে কিয় আমি ৰৈ থাকিব লাগে? যদি দ্বিতীয় পষ্টমৰ্টম কৰিছে কিয় আকৌ ৰৈ থাকিব লাগে? বাৰম্বাৰ নেপালৰ কথা কৈ কোনফালে ঠেলি দিবলৈ বিচাৰে? কিয় অনুৰাগীসকলক আজি এনেধৰণৰ এটা ছবি তেখেতৰ সম্পৰ্কত বনাবলৈ চেষ্টা কৰিছে মুখ্যমন্ত্ৰীয়ে? বহুতৰ আজি পূজাৰ সময়ত মানুহৰ মনবোৰ ভাল নহয়। আৰু সেইকাৰণে মই ভাবিছোঁ যে মানুহৰ মনবোৰ ভাঙি যাব নালাগে। আমি সকলোৱে কষ্টত আছোঁ,
কোনো ভালদৰে পূজা উদযাপন কৰিব পৰা নাই অসমীয়া মানুহ য'তে আছে অসমৰ ভিতৰত থাকক অসমৰ বাহিৰত থাকক ভাৰতৰ ভিতৰত থাকক ভাৰতৰ বাহিৰত থাকক অসমৰ মানুহ আজি তেওঁৰ হৃদয়ৰ কান্দন আমি বুজি পাইছোঁ আৰু সেইকাৰণে আমি জ্যোতিষা দাস জোনমণি ৰাভাৰ উমৰাংচাও সেই শ্ৰমিকৰ দৰে জুবিন গাৰ্গৰ মৃত্যু সদায় কাৰণে চিৰকালৰ বাবে ৰহস্য হ'বলৈ আমি নিদিওঁ জুবিন গাৰ্গক ন্যায় দিব লাগিব 3 অক্টোবৰৰ পৰা জাষ্টিছ ফৰ জুবিন গাৰ্গ আমাৰ কেণ্ডেল লাইট যাত্ৰা চাৰিওফালে আৰম্ভ হ'ব আৰু এটা বিধাৰ্থ শৰ্মা আছিলে তেওঁ ভাৰতীয় জনতা পাৰ্টি যুৱ মৰ্চাৰ তেওঁ মেইন ইনচাৰ্জ হিচাপে আছিলে দায়িত্বত আছিলে কিন্তু দিলীপ শইকীয়াই কৈছে চিনি নাপাওঁ আগৰ হিৰাংকু মই কৈছোঁ তেওঁ তাতকৈও মাত্ৰ এজন সাধাৰণ সদস্য হিচাপতকৈও যোৰহাটৰ এছাম বিজেপি দলৰ নেতাৰ লগত খুব ভাল সম্পৰ্ক আৰু সেই নেতাসকলো সিদ্ধাৰ্থ শৰ্মাৰ কাৰণে নহয় সিদ্ধাৰ্থ শৰ্মা কাৰ মেনেজাৰ জুবিন গাৰ্গৰ মেনেজাৰ কাৰণে সিদ্ধাৰ্থক লৈ জুবিন গাৰ্গক কেনেদৰে ৰাজনৈতিকভাৱে এটা অস্ত্ৰ বা জুবিন গাৰ্গৰ নাম লৈ নিজকে ৰাজনৈতিকভাৱে আগুৱাই লৈ যাব পাৰে সেয়া তেওঁলোকৰ এটা এতিয়াৰ পৰা নহয় আগৰ পৰা এটা ৰাজনৈতিক তেওঁলোকে পৰিকল্পনা চলাই আছে তো সিদ্ধাৰ্থ শৰ্মা এছাম যোৰহাটৰ বিজেপি দলৰ নেতাৰ লগত খুবেই ঘনিষ্ঠ আৰু শ্যাম কানু মহন্ত দিল্লী আৰু দিছপুৰৰ কিছু বিজেপি দলৰ নেতাসকলৰ লগত যথেষ্ট ঘনিষ্ঠ আৰু হ'ব পাৰে ইয়াৰ কাৰণেহে বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰে তদন্তৰ ক্ষেত্ৰত ইমান ইনকম্পিটেন্স ইমান ইনএফিচিয়েঞ্চি ইমান দুৰ্বলতা তেওঁ দুজনৰ প্ৰতি দেখাই আছে সন্দীপন গাৰ্গ তেওঁৰ পৰিয়ালৰে এগৰাকী সদস্য ভাতৃ তেওঁ আছিলে তেওঁ এগৰাকী আৰক্ষী বিষয়া তেওঁ তাত উপস্থিত আছে তেওঁক এতিয়ালৈকে এবাৰ পোছা কৰা নাই তেওঁক মতা নাই এই কথা মোৰ দুখ লাগে অসম আৰক্ষী যদি তেওঁলোকক ফ্ৰী হেণ্ড দি দিয়ে এদিনৰ ভিতৰতে সকলোকে কেনেকৈ গুৱাহাটীৰ ভিতৰত মাতি তেওঁলোকৰ পৰা তথ্য ওলাব পাৰে অসম আৰক্ষীয়ে চব জানে অসম আৰক্ষী আলফা চালফাৰ লগত তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিছে বিভিন্ন উগ্ৰপন্থীসকলৰ ক'ত তেওঁলোকৰ ঠিকানা ক'ত আৰ্মছ লুকাই আছে কাৰ লগত কথা পাতে অসম আৰক্ষী সাধাৰণ আৰক্ষী নহয় আটাইতকৈ মানে প্ৰফেশ্যনেলভাৱে এক্সপিৰিয়েঞ্চ লোৱা আৰক্ষী হ'ল আমাৰ অসমৰ আৰক্ষী মাওবাদীৰ লগত তেওঁলোকে যুঁজিছে স্মাগলাৰ লগত যুঁজিছে ফ্ৰী হেণ্ড তেওঁলোকক দিয়া হোৱা নাই নহ'লে আজি তেওঁ হ'ব পাৰে নেকি কি 6 অক্টোবৰ কাৰণে ৰৈ থাকিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত